মই অকণমান বিপত্তি কৰিছোঁ। আচলতে আজি সভাখনলৈ আমন্ত্ৰণ জনোৱা হৈছিল সৰ্বসন্মিলিত সমাজসমিতিৰ বিশিষ্ট ব্যক্তিসকলক আৰু সেইসকলৰ নামবোৰ আগতেই পাই থৈছোঁ। গতিকে মই ভাবিছোঁ যে সেইসকলে কিন্তু এতিয়া কথাটো অকণমান বেলেগ হ'ল। কেইদিনমান ধৰিতো মিটিং হৈ আছে। কালি মই ভুল এটা কৰিব খুজিছিলোঁ, যোৱাকালিয়ে ক'ব খুজিছিলোঁ বাৰু। এইটো অভ্যাসৰ কথা, এইটো অভ্যাসৰ কথা। আচলতে কিমান ভুল কিমান শুদ্ধ পিছৰ কথা আমি জানো কথাটো ভুল বুলি, কিন্তু তথাপিও এইটো মনৰ অভ্যাস হৈ গৈছে। কালি গুৱাহাটীত পদ্মশ্ৰী ডক্টৰ শীলা বৰঠাকুৰ বাইদেউৰ জীৱন ভিত্তিক উপন্যাস আৰু তথ্য চিত্ৰ উন্মোচিত হ'ল। আৰু সেই সভাত গোটেই দিনটো ধৰি আমি তাতে আছিলোঁ। ৰাতি 9-10 বজাত ঘৰ পাইছোঁহি। তথাপিও স্বৰ্ণ হাজৰিকা বাইদেউৰ আজিৰ দিনটো আমি আচলতে তেজপুৰ বহুবাৰ পালন কৰিছোঁ। আমি উপস্থিত হৈছোঁ বহুতবাৰ, আৰু সেইকাৰণে এই অনুষ্ঠানটো এৰিব মন নগ'ল। আমাৰ ভগ্নীসমূহ বন্দনাৰ কথা আমি পেলাব নোৱাৰিলোঁ, আৰু সেয়েহে আহিম বুলি কৈ দিছিলোঁ। আহিবলৈ অকণ অসুবিধাই হৈছিলে আচলতে। অন্যান্য লেখিকাৰ ইমান কাম বাঢ়িছে, ইমান কাম থাকিব বুলি জনা হ'লে কিজানি মোৰ প্ৰধান সম্পাদিকাই নহ'লো হয়। নিজৰ একো সৃষ্টি নাই, আৰু আনকি পঢ়া শুনাও নাই, সময় নাই। কিন্তু এনে ক্ষেত্ৰত ইমান অনুষ্ঠান কৰিবলগীয়া হৈছে, কাৰণ তেখেতে জীৱনৰ শেষ সময়লৈকে সৃষ্টি দি থৈ গৈছে। পঢ়া শুনা কৰা, সৃষ্টি দিয়া। আমিতো পঢ়া শুনা নকৰোৱেই, কাৰণ আমি এই অনুষ্ঠান কৰি থকা মানুহবিলাক সেই অনুষ্ঠানৰ কথাই ভাবি থকা হয় যে আমি অনুষ্ঠানটো কেনেকুৱাকে সম্পাদিত কৰি। সেইকাৰণে কিন্তু কালি যিখন উপন্যাস উন্মোচন হ'ল, এগৰাকী আজি ৰাতিপুৱা ফোন কৰিলে, তেওঁ 52 পৃষ্ঠা হৈয়ে গ'ল পঢ়া। আমি কিতাপখন মেলিয়েই চোৱা নাই। গতিকে আমি নকওঁ যে এতিয়াও গ্ৰন্থ পঢ়া, কিতাপ পঢ়া মানুহৰ অভাৱ হৈছে। ভাল লাগি গৈছিল এই বাংলাদেশৰ মানুহখিনিও, মানে ঢাকাত যিখিনি অসমৰ পৰা গুচি গৈছিলে, বাংলাদেশ বিভাজন হওঁতে তেওঁলোকে অসমীয়া ভাষাৰ কাৰণে হাহাকাৰ কৰে। তেওঁলোকৰ ঘৰত গ'লে অসমীয়া ভাষাতে কথা পাতে, আৰু তেওঁলোকে নামৰ পিছফালে
নামৰ পিছফালে যেনিবা ৰহমান লিখে, ৰহমান পিছত অসমীয়া লিখে। অসমটো বেলেগ, অসম লিখা ঠাইডোখৰ বেলেগ, এইটো ঢাকাৰ বিলাকে অসমীয়া লিখে। বাংলাদেশৰ ৰাঙামাটিৰ মানুহবিলাক বেলেগ উপাধি নিলিখে, চবেই অসম লিখে। আদৰণি জনাব বন্দনা বাইদেৱে, আমি বিমল বৰা বাইদেউ আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো। ইয়াৰ পিছতে আজিৰ আদৰণি ভাষণ প্ৰদান কৰিছে তথা আজি অনুষ্ঠানৰ উদ্যোক্তা হিচাপে আছে শ্ৰদ্ধাৰ শৈলেন্দ্ৰ বৰা ডাঙৰীয়া, পত্ৰিকা সম্পাদক, বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভা। আজি অনুষ্ঠানৰ উদ্যোক্তা শৈলেন্দ্ৰ বৰা, পত্ৰিকা সম্পাদক, বিশ্বনাথ চাৰিআলি শাখা সাহিত্য সভা। ইয়াৰ পিছতে আছে ধন্যবাদ সম্পাদিকা জনাই কল্পনা ভৈয়াম বাইদেউ নাই আৰু সম্পাদক এই অভাজনে দায়িত্ব লৈছিলে কবি চক্ৰ বিশ্ব অধ্যয়ন কৰিব লাগে। এইটো কাৰণে কৰিব লাগে যাতে তেওঁলোকে সেই বস্তু তেওঁলোকক পঢ়ি শুনালে তেওঁলোকৰ নিজৰ নিজৰ প্ৰকাশত যদি সেই সাহিত্যখিনি পঢ়ি শুনায় ল'ৰা ছোৱালীয়ে বেছি সুন্দৰকৈ বুজি পায়। কাৰণ ল'ৰা ছোৱালী কিতাপটো আজিকালি প্ৰায়খিনি ইংৰাজী স্কুলত পঢ়োৱাটো এটা ফেশ্বনৰ নিচিনা হৈছে আৰু ভৱিষ্যতৰ কথা ভাবি ইংৰাজী স্কুলতে ল'ৰা ছোৱালীবিলাক দিয়া হয়। গতিকে অসমীয়া সাহিত্যৰ যিবিলাক শিশু সাহিত্য বিশেষকৈ সেইবিলাক মই ভাবোঁ মাতৃ পিতৃসকলে অধ্যয়ন কৰিব লাগে, যিখিনি অধ্যয়নৰ যোগেৰে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক হাঁহি ধেমালিৰ যোগেৰে সেই কথাখিনি গল্পখিনি বুজাব পাৰে নিজৰ মতে। ককাইদেউ ভাতৃসকল, প্ৰথমতে মই সকলোলৈকে নমস্কাৰ জনাইছোঁ। এতিয়া মোক এষাৰ ক'বলৈ দিছে মোৰ আগৰ যিসকল বক্তা সকলোখিনিয়ে শিশু সাহিত্যৰ ওপৰত ভালেখিনি ক'লে। আমাৰ ভট্টাচাৰ্যদেৱে বহুত ভালকৈ কথাখিনি ক'লে। বিশেষকৈ তেখেতৰ মই ভাল লাগিলে যে তেখেতে অসমীয়া ভাষাৰ ওপৰত কিছুমান শব্দ ক'লে যিখিনি আমি ব্যৱহাৰ কৰোঁতে ভুল হয়, কিন্তু শুদ্ধকৈ আমি কৰিব নাজানো। ৰখি থকা, ৰৈ থকা, বহুত ভাল লগা, আজি, অহাকালি, যোৱাকালি, এইবিলাক শব্দ আচলতে আমাৰ কিমান ভুল হয় সেই কথাখিনি তেখেতে বৰ সুন্দৰকৈ আলোচনা কৰিলে। আৰু মই এটা কি কওঁ মানে মই নিজে ভাবি পোৱা নাই, কাৰণ সকলোখিনি সকলোৱে ক'লেই। গতিকে শিশু সাহিত্যৰ ওপৰত মই অকণমান কম খালি। আজি কিছুদিনৰ আগতে তেজপুৰত কুহি অনুষ্ঠানে শিশু সাহিত্যৰ ওপৰত এটা অনুষ্ঠান পাতিছিলে আৰু শিশুসকলক গল্প ক'বলৈ দিছিলে। এইটো প্ৰতিযোগিতা নহয়, কিন্তু তেওঁলোকৰ মাজত প্ৰতিযোগিতা পতা নাছিল, খালি ক'বলৈ দিছিলে। মোৰ দেখি আমাক আইতা হিচাপে আমাক মাতিছিল, আমি গৈ তাৰ অনুষ্ঠানটোত আছিলোঁ। মানে ইমান সুন্দৰকৈ সৰু সৰু মানে ল'ৰা ছোৱালী ইমান সুন্দৰকৈ কথা মানে সাধুবিলাক কৈছে মানে ভাল লাগিলে। আৰু আটাইতকৈ মোৰ ভাল লাগিলে এতিয়া অকণমানি ছোৱালী 3 বছৰ সম্পূৰ্ণ হোৱা নাই, এই এপ্ৰিলত বোলে 3 বছৰ হ'বহে। তাই নাচি নাচি গল্প কৈছে আৰু সেই গল্পটোৱে মানে ইমান সুন্দৰকৈ কৈছে, চুটিকৈ কৈছে, কিন্তু ভাল লাগিছে নে? সেই প্ৰজন্মসকলক আমি উৎসাহ দিব লাগে। আৰু মোৰ বোধেৰে তেনেকুৱা অনুষ্ঠান আমি সকলোৱে বনাই যদি পাতোঁ বৰ ভাল হয়। আৰু শিশুসকলক আজিকালি মোবাইলৰ দিনত দেখা গৈছে যে বিশেষকৈ
মাতৃসকলৰ তাত দোষ আছে বুলি মই কওঁ। মোবাইলটো দি থয়, নিজে কাম কৰি থাকে। আমিওতো ল'ৰা ছোৱালী ডাঙৰ কৰিছিলোঁ যেতিয়া মোবাইলে নোলাইছিল। বিশেষ দিনটোৰ বিশেষ কাৰ্যসূচী আমি এতিয়া সেই কাৰ্যসূচী সমাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ সদৌ অসমৰ কৰ্মকৰ্তা সমিতিৰ কৰ্মকৰ্তা তেখেতসকলক মই শ্ৰদ্ধা জনাইছোঁ। মোৰ লগত তেখেতসকল আছে, আপোনালোকো থাকিব। এইভাগ মহান কাৰ্যসূচী, মহান দিনটোৰ মহান কাৰ্যসূচী ভাগ মই কৰিবলৈ আগবাঢ়িছোঁ। আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ। এতিয়া মই অকণমান মোৰ বক্তব্য আগবঢ়াব বিচাৰিছোঁ। এই যে জোনাকৰ গুণগুণ, এখন পুথি খুব সহজতে হৈ নুঠে। তাৰ বাবে গৰিমানন্দ স্বৰ্ণ হাজৰিকা বাইদেউৰ জীয়ৰী বন্দনা হাজৰিকাই ইমান কষ্ট কৰিছে সেইখিনি মই জানো। আৰু এই কিতাপখনৰ লেখক লেখিকাসকল তেখেতসকললৈ মই শ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। কাৰণ তেওঁ খোজাৰ লগে লগে একোটা শিশু কবিতা প্ৰত্যেকেই আগবঢ়াইছে। যিহেতু স্বৰ্ণ হাজৰিকা বাইদেউ প্ৰত্যেকৰে মা, অকল বিশ্বনাথ চাৰিআলিৰে নহয়, স্বৰ্ণ হাজৰিকা বাইদেউ হৈছে অসমৰে মা। তেখেতৰ যিখিনি গুণগুণ নাই সেইখিনি মই ক'বলৈ নাজানো, ইতিমধ্যে সকলোৱে কৈছে। আৰু শিশু পুথি তেখেতে শিশুসকলক বেছিকৈ ভাল পাইছিল কাৰণে শিশু পুথিখন আয়োজন কৰিলে সৰু জীয়ৰী বন্দনা হাজৰিকাই। আৰু এতিয়া আমাৰ হাতত আহি পৰিছে এইটো কথা। আজি বিশেষ দিনটো বিশেষ কাৰ্যসূচী মোৰ ভাগত মানে মোৰ বিশেষ ব্যক্তি। বিশেষ অৰ্থত কি জানেনে? মই গৰিমানন্দা স্বৰ্ণ হাজৰিকা বাইদেউৰ মাকৰ ঘৰৰ কথা আৰু তেখেতৰ নিজৰ ঘৰৰ কথা গোটেইখিনি মই জানো। গৰিমানন্দা স্বৰ্ণ হাজৰিকাৰ মা দেউতা মোৰ মা দেউতা, তাৰমানে মোৰ নিজৰ বাইদেউ। আমাৰ 9জন ল'ৰা ছোৱালী আছিলে, মই 9 নম্বৰৰ সন্তান। কিন্তু বাকী কোনোৱে নাই, মই গৃহ সংসাৰত আছো। সেয়ে মই বিশেষ ব্যক্তি কৰিছোঁ। ইয়াত আজি আমাৰ এইটো কাৰণে ভাল লাগিছে যে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজি কালি গুৱাহাটীত এখন অতি গুৰুত্বপূৰ্ণ পঢ়িবও নাজানো আৰু মই বহুত কথাও নাজানো। কেতিয়াও মই কবিতা লিখা নাই। মই ৰাছিয়াত 7 মাহ থাকি আহিলোঁ। চাইবেৰিয়া পৃথিৱীৰ ভিতৰত সুন্দৰ ঠাই। 3 মাহ থাকিছিলোঁ। মোক তেতিয়া লগৰ মোৰ ছোৱালীয়ে কৈছিল আৰু মোৰ ফ্ৰেণ্ডবিলাকে কৈছিলে কবিতা লিখক, ইমান সুন্দৰ জেগাত আছা। মই তেতিয়া কৈছিলোঁ যে মোক মৰিয়াই মাৰিলেও কবিতা মই লিখিব নাজানো, মোক নক'ব, মই কবিতা নোৱাৰো, মোৰ কবিতা নোলায়। চাইবেৰিয়াৰ বৰফৰ মাজত মোৰ কবিতা সমাধিস্থ কৰি আহিলোঁ। আৰু এনেকুৱা কবিতা টিলিঙা মন্দিৰৰ টিলিঙাৰ মাজত। মই একোৱেই নাজানো আচলতে। মই ভাল পাওঁ, মই কবিতা লিখিবলৈ ভাল পাওঁ, গান গাবলৈ ভাল পাওঁ আৰু নাচিবলৈ ভাল পাওঁ, নাটক কৰি ভাল পাওঁ। মোক
জন্মতে দিলা লাগে মাক ধৰি দিব লাগে খোজকাঢ়িলে হুইল চেয়াৰত থাকে অনবৰতে মাৰে চিন্তা কৰি থাকোঁ কিন্তু যেতিয়া মাৰ কাষত শুবলৈ ধৰোঁ মায়ে সোধে জুই আজি তই কি কাম কৰিলি মই নিজে আচৰিত মই বোলো কি কাম কৰিলি মানে মই দেখোন 1 মিনিটো সময় পোৱা নাইকিয়া মই আপোনাৰ লগতেই লাগি আছোঁ সেইটোতো চবেই কৰে সেইটো সকলোৰে কাম সেইটো ডিউটি সেইটো তাৰ বাহিৰে তই কি কাম কৰিলি আৰু এই কথাটো মই প্ৰায়ে মিটিঙত কওঁ কাৰণ সকলোৰে কাৰণে প্ৰেৰণা হয় গতিকে আমি খোৱা বোৱা ধোৱা বাকী যিখিনি সকলোৱে কৰে সেই সকলোৱে কৰে আৰু তাৰ পৰিৱৰ্তে আজি আমি দেখিছোঁ যে বিশ্বনাথ চাৰিআলিৰ সাহিত্য গৰাকী উদ্যোগত গতিকে আমাৰ সকলোৰে সেই দায়িত্ব আছে আৰু এই যে জন্মদিনটোৰ উদ্দেশ্য কৰি আজি যে আমি অসমীয়া শিশু সাহিত্যৰ বিষয়ে ইমান সুন্দৰকৈ জানিলোঁ সেইটো এটা বৰ এই জন্মদিনবিলাক অনুষ্ঠিত কৰাৰ জীয়াই থাকোঁতেই হওক মৃত্যুৰ পিছতেই হওক যথেষ্ট প্ৰাসংগিক আছে বুলি আজি মোৰ অনুভৱ হৈছে অৱশ্যে পাতি আহিছে বহুতেই পাতে বহুত ডাঙৰ মানুহৰ পাতে অকণমান সৰু মানুহখিনিৰ কেতিয়াও এটা পৰিয়ালে সমাপন কৰিব নোৱাৰে আৰু আপোনালোকে দেখিছে যে কেইবাটাও অনুষ্ঠান ইয়াত জড়িত হৈ আছে এনেকুৱা নহয় যে ইয়াত আমি ব্যক্তি কম আছোঁ বুলিয়েই যে এইটো নহয় প্ৰতিটো সংগঠনৰ আছে ছাপোৰ্ট আছে ছাপোৰ্ট নাথাকিলে আমি সুন্দৰবন পাৰিজাতৰ সম্পাদিকা মিনতী বৰঠাকুৰ বুলি লিখিব নোৱাৰোঁ গতিকে পৰম সন্মানীয় মানে মই আটাইকেইটা অনুষ্ঠানলৈ বিশেষভাৱে শলাগৰ পৰাই আগবাঢ়িছোঁ বিশ্বনাথ জিলা লেখিকা সমাৰোহ সমিতি বিশ্বনাথ চাৰিআলি শাখা লেখিকা সমাৰোহ সমিতি বিশ্বনাথ চাৰিআলি সাহিত্য সভা সন্মানীয় পত্ৰিকা সম্পাদক শৈলেন বৰাদা আছে আৰু ৰেণু শইকীয়া বৰা বাইদেউ আছে সম্পাদিকা ধেমাজি বিশ্বনাথ জিলা লেখিকা সমাৰোহ সমিতি বিশ্বনাথ চাৰিআলিৰ সাহিত্য সংস্কৃতি সংগঠন সুন্দৰম চৰাৰ সম্পাদিকা মাতু হাজৰিকা জোনাকী চৰাৰ সম্পাদিকা মিনতী বৰঠাকুৰক নেতৃত্ব লৈছে জোনাকী চৰাৰ তেনেকৈ কল্পনা ভূঞা বিশেষ কাৰণ নাই তেওঁ আমাক যথেষ্ট আন্তৰিকতাৰে গোটেই কথাখিনি খা খবৰ লৈ আছে বিউতি গগৈ অসম মহিলা কবি মঞ্চৰ মুখ্য সম্পাদিকা তেওঁ খা খবৰ লৈ আছে